পাকিস্তানক সমৰ্থন কৰা লোকসকলৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজিৰ দিনটোত কেইবাগৰাকীও লোকক কৰা হৈছে গ্ৰেপ্তাৰ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এখন লিষ্ট আগবঢ়াইছে সামাজিক মাধ্যমত আৰু সেইখন লিষ্টতে এতিয়া একাংশই আৰু আন কেইবাগৰাকীৰ নাম স্ক্ৰীনশ্বটৰ সৈতে প্ৰকাশ কৰিছে এই মুহূৰ্তত যদি আমি চাবলৈ যাওঁ কেইবাটাও নাম প্ৰকাশ কৰিছে যিকেইটা পোষ্ট আচলতে সামাজিক মাধ্যমত কৰা হৈছে বহুতে কৈছে যে গুড জব পাকিস্তান আই লাভ পাকিস্তান এই ধৰণৰ বিভিন্ন পাকিস্তানক ছাপোৰ্ট কৰি এইদৰে বিভিন্নজনে পোষ্ট কৰি ৰঙা ঘৰ আলহী হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ সকিয়নি প্ৰদান কৰি লগতে সবিশেষ যিখন লিষ্ট প্ৰেৰণ কৰিছিলে যে হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছিলে মহম্মদ জাবিৰ হুছেইন শিলচৰত মহম্মদ একে বাহাউদ্দিন মহম্মদ জাবেদ মজুমদাৰ নগাঁৱত বিধায়ক আমিনুল ইছলাম শিৱসাগৰত মহম্মদ সাহিল আলী বিহালীত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল অনিল বনিয়া বৰপেটাত গ্ৰেপ্তাৰ হৈছিল জাৰিফ আলী উৰফে শ্বৰীফ সিং মৈৰাবাৰীৰ মাজাহাৰ মিয়া এইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী যিটো সামাজিক মাধ্যমত পোষ্ট কৰিছিলে সেই পোষ্টতে এতিয়া বিভিন্নজনে আন কেইবাগৰাকীও নাম উল্লেখ কৰিছে যিকেইটা পোষ্ট তেওঁলোকে লাভ কৰিছিলে যে সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি ভাৰতৰ বিৰোধী প্ৰচাৰ কৰিছে কিছুমান মন্তব্য আৰু সেই ধৰণৰ লিষ্টসমূহ যদি আমি দেখাব যাওঁ আমি সবিশেষ স্ক্ৰীনশ্বটৰ সৈতে দেখাব চেষ্টা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টত আৰু কোনে বা কেইবাটাও নাম প্ৰকাশ পাইছে সেইকেইজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে তাৰ ভিতৰত গিয়াছ উদ্দিন নামৰ এটা নাম উল্লেখ কৰিছে য'ত তেওঁ লিখিছে যে পাকিস্তান এখন পাৰমাণৱিক ৰাষ্ট্ৰ ইয়াৰ সহজে উদ্ধাৰ কৰা সম্ভৱ নহয় চাগে হয়তো মানে ভাৰত ব্যৰ্থ হৈ পৰিব পাৰে এই ধৰণৰ মন্তব্য কৰিছে গিয়াছ উদ্দিন নামৰ এগৰাকী লোকৰ স্ক্ৰীনশ্বট প্ৰেৰণ কৰিছে এজনে তাৰ মাজতে লেখিকা শিখা শৰ্মাই পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক পোষ্টতে সুমন মজুমদাৰ যিগৰাকী লোকে পোষ্ট কৰিছে যে পাকিস্তান জিন্দাবাদ লাভ মাই পাকিস্তান এই ধৰণৰ মন্তব্য কৰিছিল আৰু সেই মন্তব্য স্ক্ৰীনশ্বটৰ সৈতে লেখিকাগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টত তাৰ সমান্তৰালকৈ আন এজনে কৈছে যে মামা আৰু আছে বুলি লিখিছে তাৰ স্ক্ৰীনশ্বট মাৰি দিছে য'ত জুবেৰ ৰেহমান নামৰ এগৰাকী ব্যক্তিয়ে পাকিস্তান লাভ ৰিয়েক্ট কৰিছে পাকিস্তান পতাকাখন দি লাভ ৰিয়েক্ট কৰিছে তাৰ মাজতে সেইটো পোষ্টতে আন এজনে পোষ্ট কৰিছে মহম্মদ আব্দুল্লাহ যে পাকিস্তান জিন্দাবাদ খাৱাজা খালিল আহমেদে কৈছে পাকিস্তান আৰ্মি জিন্দাবাদ মহম্মদ সৈফুল ইছলামে কৈছে বাংলাদেশ জিন্দাবাদ পাকিস্তান জিন্দাবাদ এই ধৰণৰ আন কেইবাগৰাকীও পোষ্ট ইতিমধ্যে উল্লেখ কৰিছে আৰু এইখিনিতে ক'ব লাগিব আন এগৰাকী তেওঁ পুৰুষ নহয় তেওঁ মহিলা তেওঁৰ নাম হৈছে ৰেজমিন চুলতানায়ে কৈছে যে কলিমা শিকিল সোনকালে কাৰণ দুদিন পাছত তোৰ লগতো হৈ আছে এনেকুৱা দিন এই ধৰণৰ কিছুমান মন্তব্য কৰিছে আৰু সেইসকলৰ বিৰুদ্ধে এতিয়া স্ক্ৰীনশ্বট সংগ্ৰহ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টত কৰিছে এইদৰে ৰিপ্লাই আৰু সেই পোষ্ট চোৱাৰ মাত্ৰকে সেইকেইজনো ব্যক্তিক আমি নাম লৈ শেষ কৰিব নোৱাৰোঁ আৰু অসংখ্য ব্যক্তিৰ নাম ইতিমধ্যে হাতে আমাৰ হাতত আছে কেইবাগৰাকীও ব্যক্তিৰ নাম ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টত ইতিমধ্যে সদৰি কৰিছে লোকসকলে যে এওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কিয়নো বহু লোকক ইতিমধ্যে অসম চৰকাৰে বিচাৰি আছে তাৰ মাজতে এইসকল লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক সহায় কৰিবলৈ এই ধৰণৰ পোষ্টসমূহ স্ক্ৰীনশ্বট মাৰি আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টত আৰু এতিয়া মাথো অপেক্ষা যে সোনকালে হয়তো কেইগৰাকীও হ'বলৈ গৈ আছে ৰঙা ঘৰৰ আলহী আমি সবিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে পাকিস্তানে কঁপাই যোৱা যি সন্ত্ৰাস চলাইছিলে এই সন্ত্ৰাসৰ সন্দৰ্ভত পুনৰ আগবঢ়াইছোঁ অসমৰ লগতে ভাৰতবৰ্ষৰ এছাম মুছলমানে কিদৰে ছাপোৰ্ট কৰি আছে পাকিস্তানক সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আমি জনাইছোঁ দৰ্শকসকলক ইতিমধ্যে ভালদৰে চাই লওক এবাৰ এইসমূহ ফেচবুক পোষ্ট ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক সমৰ্থন কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছিলে আৰু কোনো দেশদ্ৰোহী হাৰি নাযাব বুলি ইতিমধ্যে হুংকাৰ আগবঢ়াইছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শেহতীয়া পেহেলগাম কাণ্ডক লৈ দেশজুৰি এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া সন্ত্ৰাসবাদীৰ বৰ্বৰ ঘটনা ধিক্কাৰ গৰিহণা বিভিন্ন মহলত
তেনে সময়তে একাংশ সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগ উত্থাপিত হৈছে তাৰ ভিতৰত ARDFৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম সহ বিভিন্নজনক ইতিমধ্যে কৰা হৈছে গ্ৰেপ্তাৰ আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমৰ পোষ্টত এতিয়া অলেখ কেইবাজনৰ নাম পোৱা গৈছে ইতিমধ্যে আমি পুনৰ কৈছোঁ গ্ৰেপ্তাৰ হৈছে পাকিস্তানক সমৰ্থন কৰি অসম আৰক্ষীৰ জালত 8 গৰাকীকৈ দেশদ্ৰোহী গ্ৰেপ্তাৰ হৈছে তেওঁলোক হৈছে হাইলাকান্দিৰ গ্ৰেপ্তাৰ মহম্মদ জাবিৰ হুছেইন শিলচৰত গ্ৰেপ্তাৰ হৈছে মহম্মদ AK বাহাউদ্দিন মহম্মদ জাবেদ মজুমদাৰ নগাঁৱত হৈছে আমিনুল ইছলাম শিৱসাগৰত হৈছে মহম্মদ সাহিল আলী বিহালীত হৈছে অনিল বনিয়া বৰপেটাত হৈছে জাৰিফ আলী উৰফে শ্বৰীফ সিং মৰিগাঁৱৰ মৰিয়াবাৰীত হৈছে মাজাহাৰ মিয়া তাৰ পাছতে কেৱল এই 8 কেইগৰাকী নহয় আৰু হয়তো লিষ্ট বাঢ়ি গৈ থাকিব কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমৰ পোষ্টত এতিয়া হাজাৰ কমেণ্টেৰে ভৰি পৰিছে তাৰ মাজতে একাংশৰ এখন নতুন লিষ্ট দেখা গৈছে যিখন লিষ্টত স্ক্ৰীনশ্বটসমূহ পোৱা গৈছে আমি দেখাই আছোঁ স্ক্ৰীনত কেইবাটাও স্ক্ৰীনশ্বট আমি সংগ্ৰহ কৰিছোঁ আৰু হয়তো বহুত আছে কিন্তু আমি যেইকেইটা স্ক্ৰীনশ্বট সংগ্ৰহ কৰিছোঁ আমি দেখাব চেষ্টা কৰিছোঁ গিয়াছউদ্দিন নামৰ এগৰাকী নাম উল্লেখ কৰা হৈছে শিখা শৰ্মাই লিখিছে সুমন মজুমদাৰৰ পোষ্টটো তেওঁ দেখাইছে তেওঁ এটা একশ্যন ল'বলৈ অনুৰোধ জনাইছে অসম চৰকাৰক তেওঁক বিচাৰি উলিয়াবলৈ এৰেষ্ট কৰিবলৈ আৰু তেওঁ হৈছে সুমন মজুমদাৰ যিগৰাকী সুমন মজুমদাৰে কৈছে যে পাকিস্তান জিন্দাবাদ লাভ মাই পাকিস্তান এই ধৰণে বিভিন্ন ধৰণৰ কিছুমান মন্তব্য কৰিছে দেশদ্ৰোহী মন্তব্য কৰিছে তাৰ লগতে আনজনে উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা মামা আৰু আছে বুলি লিখিছে তাত কেইবাগৰাকীৰ নাম আছে পাকিস্তান ছাপোৰ্ট কৰি পাকিস্তানৰ ফ্লেগখন দেখাই লাভ ৰিয়েক্ট কৰি কৈছে যে জুবেৰ ৰেহমানক গ্ৰেপ্তাৰ কৰিবলৈ পাৰিবনে অসম আৰক্ষীয়ে জুবেৰ ৰেহমান MD আব্দুল্লাহ যোনে লিখিছে পাকিস্তান জিন্দাবাদ খাৱাজা খালিল আহমেদ ৰেশি যোনে লিখিছে পাকিস্তান আৰ্মি জিন্দাবাদ মোহাম্মদ সৈফুল ইছলাম য'ত লিখিছে বাংলাদেশ জিন্দাবাদ পাকিস্তান জিন্দাবাদ এই ধৰণৰ অসংখ্য স্ক্ৰীনশ্বট লাভ কৰা গৈছে আৰু এইসকল এতিয়া কেৱল 8জন দেশদ্ৰোহী নহয় ক্ৰমানে বাঢ়ি গৈ থাকিব এজনকৈ অসমৰ পৰা এতিয়া ক্ৰমানে গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে আন কেইবাগৰাকীও দেশদ্ৰোহী আমি পুনৰ কৈছোঁ আমাৰ ওচৰত কেইবাগৰাকী নাম আছে আৰু এইখিনি যুৱতীৰ নামো আহি পৰিছে এগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে কেইটামান স্ক্ৰীনশ্বট য'ত ৰেজমিন চুলতানা যিগৰাকী ৰেজমিন চুলতানা নামৰ প্ৰফাইলটো আমি সবিশেষ আছে আমি দেখাই আছোঁ য'ত এগৰাকী ব্যক্তিয়ে তেওঁৰ স্ক্ৰীনশ্বটটো প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত য'ত ৰেজমিন চুলতানা এগৰাকী হিন্দু মহিলাক কৈছে যে কলিমা শিকি ল সোনকালে কাৰণ দুদিন পাছত তোৰ লগতো হৈ আছে এনেকুৱা দিন কলিমা শিকিবলৈ অনুৰোধ কৰিছে কলিমা শিকাৰ দাবী জনাইছে আৰু সেইগৰাকী ৰেজমিন চুলতানাৰ নাম উল্লেখ কৰিছে একাংশই আৰু লগতে গজব বৰ্তা নামৰ এগৰাকী ব্যক্তিৰ নাম আহিছে তাৰ সমান্তৰালকৈ আছে তানিছ ইনাম আমিনুল ইছলাম ৰাজাউদ্দিন আহমেদ এই ধৰণৰ অনুৰূপা এই ধৰণৰ বিভিন্ন নাম আমি দেখা পোৱা গৈছে লগতে এগৰাকী অমৰ প্ৰিন্স নামৰ লোকে উল্লেখ কৰিছে যে গুড এইবোৰ অসমত কেতিয়া আহিব আমাক বহুত জ্বলাই আছে এই ধৰণৰ বিভিন্ন কিছুমান দেশদ্ৰোহী কমেণ্ট কৰিছে আমি সম্পূৰ্ণ কমেণ্ট দেখাই আছোঁ লগতে যিকেইটা পোষ্ট আমি সংগ্ৰহ কৰিছোঁ আমি সেইকেইটা পোষ্ট ইতিমধ্যে আমি দেখাই আছোঁ ভালদৰে চাওক আমাৰ স্ক্ৰীনৰ ফুল প্লেটৰ মাধ্যমেৰে দেখুওৱা হৈছে ফুল স্ক্ৰীন কভাৰ কৰি দেখুওৱা হৈছে এইসমূহ পোষ্ট লাভ কৰা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত বহু লোকে প্ৰেৰণ কৰা এখন দীঘলীয়া লিষ্ট এতিয়া ইয়াতে প্ৰমাণ হৈছে যে যিটো আচলতে পেহেলগামৰ যিটো ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সেই পেহেলগামৰ যুদ্ধৰ বাবে ইতিমধ্যে ভাৰতীয় সাজু হৈছে মোদী চৰকাৰ সাজু হৈছে অসম চৰকাৰ সাজু হৈছে প্ৰত্যেকগৰাকী ভাৰতীয় সাজু হৈছে আৰু সেই সময়তে যেটো ভাৰতীয়ক গুলিয়াই হত্যা কৰিছে হিন্দু মুছলিম বিচাৰ কৰি হত্যা কৰা হৈছে আৰু তেনে মুহূৰ্তত এটা আসাম এইখন ভাৰতবৰ্ষতে আসাম লোকে এতিয়া সমৰ্থন কৰি আছে পাকিস্তানক সমৰ্থন কৰি আছে সন্ত্ৰাসবাদীক আৰু কিন্তু তাৰ সমান্তৰালকৈ তেওঁলোকে দেশদ্ৰোহী মন্তব্য কৰিছে বহু লোকে কৈছে যে এয়া বিজেপিৰ চাল বুলি কৈছে বিজেপিৰ ৰাজনীতি বুলি কৈছে যে আৰএছএছ বা বিজেপি এই কাণ্ড সংঘটিত কৰা বুলি কৈছে
তেনে মুহূৰ্তত এতিয়া আমিনুল ইছলাম ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে হয়তো আমিনুল ইছলামৰ কি পৰিণাম হ'ব পাৰে কোনো ঠিক নাই আমিনুল ইছলামৰ পিছতে আন 7 গৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তাৰ পাছতে এতিয়া কেইটামান মুহূৰ্ত হয়তো বাকি আছে কেইটামান মুহূৰ্তৰ পিছতে এখন দীঘলীয়া লিষ্ট পাবলৈ গৈ আছে অসমবাসীয়ে সমগ্ৰ ভাৰতৰ পৰা আন কেইবাগৰাকীও গ্ৰেপ্তাৰ হ'বলৈ ইতিমধ্যে সাজু হৈছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টত সকলোৱে পঠালে এখন দীঘলীয়া লিষ্ট যদি আপুনিও এতিয়াও দেখি আছে যে দেশদ্ৰোহী মন্তব্য কৰিছে আপুনিও শীঘ্ৰে প্ৰেৰণ কৰিব পাৰে স্ক্ৰীনশ্বট তাৰ পাছতে এতিয়া সকলোৱে উঠি পৰি লাগিব অসম চৰকাৰ লাগিব অসম আৰক্ষী লাগিব আৰু সেইসকল লোকক বিচাৰি উলিয়াব কিয়নো এতিয়া অসম ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা দেশদ্ৰোহী মন্তব্য পোৱা গৈছে অসমত থাকি বা ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ জলবায়ু সেৱন কৰি জীয়াই থকাৰ পিছতো এতিয়াও সমৰ্থন কৰি আছে পাকিস্তানক আচলতে পাকিস্তান যাক এতিয়া গছকি মাৰিবলৈ সকলোৱে সকিয়ন দিছে পাকিস্তান ধ্বংস কৰিবলৈ কৈ আছে ইতিমধ্যে পাকিস্তানক জ্বলাই দিবলৈ সাজু হৈছে ইতিমধ্যে বিভিন্ন অস্ত্ৰ শস্ত্ৰ লগতে গোটেইকেইখন দেশ ভাৰতৰ হৈ ছাপোৰ্ট কৰিছে এই মুহূৰ্তত আমি যদি আন এক কথা ক'ব যাওঁ আন এক আপডেট দিব যাওঁ পাকিস্তানে ভাৰতৰ যি সৈন্যৰ যি আচলতে শক্তি দেখা পাইছে সেই শক্তি দেখা পাই ভয়ত পেপোৱা লাগিছে আৰু সেই পেপোৱা লাগিয়ে সহায় বিচাৰিছে ডোনাল্ড ট্ৰাম্পৰ সহায় বিচাৰিছে কিন্তু ডোনাল্ড ট্ৰাম্পে একে মুখে উত্তৰ দিলে যে সহায় কৰিব নোৱাৰিম কিয়নো ডোনাল্ড ট্ৰাম্প সম্পূৰ্ণৰূপে আছে ভাৰতৰ পক্ষত আৰু এইখিনি ক'ব লাগিব চীনৰ সহায় বিচাৰিছে পাকিস্তানে কিন্তু চীনেও একে উত্তৰ দিলে জবাব দিলে যে আমি সহায় কৰিব নোৱাৰিম কিন্তু চীনে জানে যে যদিহে চীনে পাকিস্তানক ছাপোৰ্ট কৰে সেই মুহূৰ্তত চীনক বেয়াকৈ এটেক কৰিব আমেৰিকাই কিয়নো আমেৰিকা সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষত আৰু সেয়েহে চীনৰ সকলোখিনি চীনৰ চিন্তাধাৰা আছে যে চীনে কিবা কৈ যদি ভাৰতক ছাপোৰ্ট নকৰে পাকিস্তানক ছাপোৰ্ট কৰে তেন্তে চীনক ধ্বংস কৰিব আমেৰিকাই যেটো আমেৰিকাখন শক্তিশালী দেশ আৰু আমেৰিকালৈ ভয় কৰে চীনে সেয়েহে চীনে এতিয়া সম্পূৰ্ণৰূপে ভাৰতক ছাপোৰ্ট কৰিছে ৰাছিয়াই ছাপোৰ্ট কৰিছে ফ্ৰান্সে ছাপোৰ্ট কৰিছে আমেৰিকাই ছাপোৰ্ট কৰিছে মুঠৰ ওপৰত সমগ্ৰ বিশ্ব এতিয়া এটা হৈছে কিন্তু এক পক্ষ বা একাষৰীয়া হৈ পৰিছে পাকিস্তান আৰু সেই হেতুকে এই মুহূৰ্তত পাকিস্তানক লৈ যদি কোনো ব্যক্তিয়ে সমৰ্থন কৰিছে এতিয়াই পঠাওক স্ক্ৰীনশ্বট আৰু স্ক্ৰীনশ্বট পঠোৱাৰ মাত্ৰকে অসম আৰক্ষীয়ে বিচাৰি উলিয়াব সেইজন লোকক আৰু ভাৰতৰ লগতে কেন্দ্ৰীয় চৰকাৰেও বিচাৰি উলিয়াব বা ভাৰতৰ পুলিচ প্ৰশাসনে বিচাৰি উলিয়াব সেইসকল লোকক আৰু শীঘ্ৰে আটক কৰিব আমি বাৰে বাৰে কৈছোঁ কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতে কেৱল 8জন নহয় এখন দীঘলীয়া লিষ্ট পাবলৈ গৈ আছে ভাৰতৰ জলবায়ু সেৱন কৰি ভাৰততে বদনাম অপপ্ৰচাৰ লগতে চলাইছে দেশদ্ৰোহী মন্তব্য